অসম চৰকাৰে যিটো এটা ব্যৱস্থা লৈছে যে ছাত্ৰ ছাত্ৰীসকলক ছমহীয়াকৈ এটা বিনামূলীয়া কম্পিউটাৰ কোৰ্চ কৰোৱাৰ সুবিধা কৰি দিছে। গতিকে এই কোৰ্চটোৰ জৰিয়তে মই ভাবোঁ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন মাধ্যমত তেওঁলোকে নিযুক্ত হ'ব পাৰিব। তাৰোপৰি যদি কেৱল চৰকাৰী চাকৰিমুখী নহয়, তেওঁলোকে নিজে স্বাৱলম্বী হ'ব পাৰিব যদি এই কোৰ্চখিনি তেওঁলোকে আয়ত্ব কৰে ভালদৰে। ইয়াত ছাত্ৰ ছাত্ৰীসকলে শিকিব পাৰিব তেওঁলোকে দৈনন্দিন জীৱনত যিখিনি প্ৰয়োজন হয়, অৰ্থাৎ আমি যদি এটা কম্পিউটাৰ কোৰ্চ কৰোঁ তাত সকলোখিনি বিষয় আমাৰ দৈনন্দিন জীৱনত সদায় হয়তো প্ৰয়োজন নহ'ব পাৰে, কিন্তু কিছুমান বস্তু যেনে ধৰক DTP কৰা হওক বা তেওঁলোকে ফটো বনোৱা হওক বা ভিডিঅ' এডিটিং কৰা হওক, এনেকুৱা মাল্টিমিডিয়া যিখিনি কোৰ্চ আছে সেই কোৰ্চখিনি খুব কম সময়ৰ ভিতৰতে 6 মাহৰ ভিতৰতে তেওঁলোকে এক সম্যক ধাৰণা লাভ কৰিব পাৰিব। আৰু ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে নিজকে স্বাৱলম্বী কৰাৰ লগতে তেওঁলোকে নিজৰ ঘৰখনকো সকাহ দিব পাৰিব বুলি আশা কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলক মই জনাব বিচাৰোঁ যে তেওঁলোকে বৰ্তমান যিহেতু বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগ, IT টেকন'লজিৰ যুগ, গতিকে তেওঁলোকে ইয়াত জড়িত হ'লেহে তেওঁলোকে বৰ্তমান একবিংশ শতিকাত সময়ৰ লগত খোজ মিলাই আগবাঢ়ি যাব পাৰিব। বিশেষকৈ আমাৰ টিংখাং এটা গ্ৰাম্যাঞ্চল, গতিকে ইয়াৰ ছাত্ৰ ছাত্ৰীসকলে যাতে ইয়াৰ পৰা আগবাঢ়ি গৈ বিশ্ব দৰবাৰতে নিজক প্ৰতিষ্ঠিত কৰিব পাৰে, আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে মই সকলো ছাত্ৰ ছাত্ৰীকে এনেধৰণৰ যিসমূহ কোৰ্চ আছে তাত অংশগ্ৰহণ কৰিবৰ বাবে আহ্বান জনাইছোঁ। ইয়াত 4টা কোৰ্চ অসম চৰকাৰে প্ৰভাইড কৰিছে। নিবনুৱাসকলক হাই ছেকেণ্ডেৰী পাছ নিবনুৱাসকলক 4টা কোৰ্চ প্ৰভাইড কৰিছে। ইয়াৰ জৰিয়তে তেখেতলোকে মাল্টিমিডিয়াৰ ক্ষেত্ৰত হওক বা একাউণ্টিঙৰ ক্ষেত্ৰত হওক বহুতকেইটা টেলিৰ পৰা আদি কৰি বহুতকেইটা কোৰ্চ তেখেতলোকে শিকিব পাৰিব, যিটো বিনামূলীয়াকৈ হ'ব। আৰু নিবনুৱা হিচাপে তেখেতলোকে ভাল উপকৃত হ'ব পাৰিব। তেখেতলোকে নিজে কিবা এটা কৰোঁ বুলিলেও তেখেতলোকৰ স্কিল ডেভেলপ হ'ব আৰু ক'ৰবাত চাকৰি বাকৰিৰ কাৰণেও এপ্লাই কৰিবৰ কাৰণে ভাল ব্যৱস্থা এটা হ'ব। এইটো চাৰ্টিফিকেটটো দিয়া হ'ব তেখেতলোকক, আৰু তেখেতলোকে এইটোৰ কাৰণে উপকৃত কৰিব। তেখেতলোকক এইটো ক্ষেত্ৰত বেছি গুৰুত্ব প্ৰদান কৰা হ'ব। আমাৰ চেণ্টাৰৰ এইটোৱে প্ৰথম উদ্দেশ্য কি যে তেখেতলোকক স্কিল কৰা। আমি কম্পিউটাৰটো শিকাম, কম্পিউটাৰটো শিকাই তেখেতলোকে সেই ক্ষেত্ৰত IT ক্ষেত্ৰত যিখিনি কোৰ্চ হ'ব তাত তেখেতলোক স্কিল হওক, যাতে তেখেতলোকে চাকৰি নাপালেও তেখেতলোকে নিজাববীয়াকৈ আজি যিটো যেনেকৈ আছে অৰুণোদয় কেন্দ্ৰ হ'ল বা কিবা খুলি নিজে আত্মসংস্থাপন হ'ব পাৰে। আৰু সেই ক্ষেত্ৰত আমি জোৰ দিম যে তেখেতলোকে সেইবোৰ কোৰ্চৰ ভিতৰত আমি সেইবোৰ শিকাম যে তেখেতলোকে মানে কি ধৰণে নিজাববীয়াকৈ IT ক্ষেত্ৰত নিজে সংস্থাপিত হ'ব পাৰে। আজি আমাৰ ইয়াত 40 জন হৈছে, ৰাজগড় কম্পিউটাৰ চেণ্টাৰৰ পৰা 20 জন আৰু টিংখাঙৰ পৰা 20 জন। ইয়াত এই কোৰ্চটোৰ সকলোখিনি বিনামূলীয়াকৈ দিয়া হৈছে। ইয়াত কিতাপ দিয়া হৈছে, বেগ দিয়া হৈছে, এইটো চৰকাৰৰ ফালৰ পৰা ফ্ৰী অফ কষ্টত দিয়া হৈছে। ইয়াত ছাত্ৰ ছাত্ৰীক কোনো ধৰণৰ এই কোৰ্চটোৰ কাৰণে এটকা পইচা খৰচ কৰিবলগীয়া হোৱা নাই আৰু সম্পূৰ্ণ বিনামূলীয়াকৈ কোৰ্চটো শিকোৱা হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।